দেশখন চলাবলৈ আমাৰ কিছুমান পিলাৰ আছে য'ত জুডিচিয়াৰিটো এটা ডাঙৰ পিলাৰ, এক্সিকিউটিভটো এটা ডাঙৰ পিলাৰ আৰু তেখেতসকলক আমি লৈ আহিছোঁ। আৰু এতিয়া অসমৰ আমাৰ ডিজিপি ডাঙৰীয়া, অসম চৰকাৰৰ পুলিচ বিভাগ, SB বিভাগ তেখেতসকলৰ কিবা কেছ আছে নেকি, কি আছে কি নাই, বাকী প্ৰক্ৰিয়াটো তেখেতসকলে কৰিব। কিন্তু ভালকৈ ঘূৰি আহি নিজৰ পৰিয়ালৰ লগত থাকিব পাৰিব, এইটো আমাৰ কাৰণে এটা সুখবৰ। তেখেতসকলৰ জীৱনটো মংগল হওক, অনাগত দিনত নিজৰ মাতৃৰ লগত, নিজৰ পৰিয়ালৰ লগত ভালভাৱে থাকি পেলাই তেখেতসকলে যাতে ঘৰখন আগবঢ়াই নিয়াৰ লগতে সমাজখনতো ভালকৈ কাম কৰিব পাৰি। ছয়জন NDA জীৱিকাৰত আছিল যে ৰিলিজ হোৱাটো আমি মই খুব আনন্দিত হৈছোঁ। যেতিয়াৰ পৰাই চিজফায়াৰ হৈছে, যেতিয়াৰ পৰাই ট্ৰাইপাৰ্টাইট টক হৈছে, সেই সময়ৰ পৰাই NDP নেতৃত্ব কৈ আছিলে যে আমাৰ কিছুমান মানুহ ভূটানৰ জেলত আছে, সেইসকলক আনিব লাগে। আৰু সেই কথাটোক লৈ পেলাই তেখেতসকলৰ কৰ্তৃপক্ষৰ লগত আমি বাৰম্বাৰ আলোচনা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও মেছেজ পঠাইছে, ভাৰত চৰকাৰকো আমি জনাইছোঁ। তেনেকৈ আলোচনা কৰি যোৱাকালি তেখেতসকলে এই 6জন NDPৰ লগত ডাইৰেক্ট ইনডাইৰেক্ট জড়িত থকা তেখেতসকলৰ যিখিনি মেম্বাৰ, তেখেতসকলক যোৱাকালি গধূলি ৰিলিজ কৰিছে আৰু তেখেতসকলক আমি লৈ আহিছোঁ। আৰু এতিয়া অসমৰ আমাৰ DGP ডাঙৰীয়া, অসম চৰকাৰৰ পুলিচ বিভাগ, SB বিভাগ তেখেতসকলৰ কিবা কেছ আছে নেকি, কি আছে কি নাই, বাকী প্ৰক্ৰিয়াটো তেখেতসকলে কৰিব। কিন্তু অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো এটা কাম চলি আছে, ইয়াৰ আৰু ডাঙৰ এটা সফল বুলি আমি ক'ব লাগিব। আৰু তেখেতসকলে আজি ভালকৈ ঘূৰি আহি নিজৰ পৰিয়ালৰ লগত থাকিব পাৰিব, এইটো আমাৰ কাৰণে এটা সুখবৰ। তেখেতসকলৰ জীৱনটো মংগল হওক, অনাগত দিনত নিজৰ মাতৃৰ লগত, নিজৰ পৰিয়ালৰ লগত ভালভাৱে থাকি পেলাই তেখেতসকলে যাতে ঘৰখন আগবঢ়াই নিয়াৰ লগতে সমাজখনতো ভালকৈ কাম কৰিব পাৰি, সেইটো মই কামনা কৰিছোঁ। নেপালত এজন আছে, তেখেতৰ কেছ চলি আছে। আমাৰ মাজতে বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়া নেপালত গৈ পেলাই লগ কৰি আহিছে। তেখেতৰ কেছ চলি আছে আৰু নৰ্মেল যিটো প্ৰক্ৰিয়া চলি আছে, সেই প্ৰক্ৰিয়াৰ দ্বাৰাই কম দিনৰ ভিতৰত তেখেতে ৰিলিজ হ'ব বুলি আমি গম পাইছোঁ। ৰিচেণ্টলি আমি আলোচনা কৰা ভাৰত চৰকাৰ, বিদেশ চৰকাৰ, অসম চৰকাৰৰ লগত যেতিয়া ৰিভিউ, সেই সময়ত যিমান NIA, CBI কেছ এইটো শেষ হ'ব লাগে, ইয়াৰ বিষয়ে আলোচনা কৰা আমি দেশখন চলাবলৈ আমাৰ কিছুমান পিলাৰ আছে, য'ত জুডিচিয়াৰিটো এটা ডাঙৰ পিলাৰ, এক্সিকিউটিভটো এটা ডাঙৰ পিলাৰ। চ' এক্সিকিউটিভ ডিচিশ্যনবিলাক কেতিয়াবা মানে জুডিচিয়াৰি সেইটো তেখেতসকলে চায়। আৰু যিটো NDPৰ কেছ আছিলে, সেইটো কিছুমান কেছ আগতে কনভিক্টেড কেছো আছিলে। গতিকে একবাৰ কনভিক্ট হোৱাৰ পিছত ইয়াৰ প্ৰক্ৰিয়াটো বহুতখিনি দীঘলীয়া হয় বা কঠিন হয়। তথাপিতো প্ৰচেষ্টা চলাই থকা হৈছে। যিবিলাক নন হাইনিয়াছ ক্ৰাইম ইতিমধ্যে সেই কেছবিলাক উইথড্ৰ কৰা হ'ল। হাইনিয়াছ ক্ৰাইমৰ ভিতৰতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিবিলাক নেচাৰটো চাই পেলাই উইথড্ৰ কৰিব পাৰে, সেইখিনি উইথড্ৰ কৰিব লাগে। আৰু যিখিনি NIA কেছ আছে, এই কেছবিলাক লাহেকৈ শেষ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ পদক্ষেপ লৈছে। আৰু সেই পদক্ষেপটোৰ দ্বাৰাই সকলো জেলৰ সমস্যাবিলাক সমাধান হ'ব বুলি মই আশা কৰিছোঁ।